আমার মহারাজত জয়ন্তী আজি আমার প্রথম দিন আরম্ভ হয়েছে। আমি 2024 চনৰ 2023 চনৰ 23 নৱেম্বৰত আমি প্ৰতিষ্ঠা দিৱস পালন কৰিছোঁ শিলচৰত আৰু আমি আৰম্ভণি কৰিছিলোঁ মহাৰাজত জয়ন্তীৰ উদ্বোধন কৰিছিলোঁ আৰু তাৰ পৰা আমাৰ কাৰ্যসূচী চলি আছিল। মাজে মাজে আমাৰ শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজত বহুত আমাৰ প্ৰতিযোগিতা আৰম্ভ হ'ল আৰু আজি শেষ মুহূৰ্তত আমি উপস্থিত হৈছোঁ। আজি আমাৰ প্ৰথমতে আমাৰ আজি শুভাৰম্ভ হ'ল আমাৰ পতাকা উত্তোলন। আমাৰ ৭৫খন পতাকা উত্তোলন কৰা হ'ল, যিহেতু ৭৫ বছৰীয়া আমাৰ মহাৰাজত জয়ন্তী আৰু পতাকা উত্তোলনৰ পিছতে আমাৰ যিসকল শিক্ষকে আমাৰ মাজত থাকি আমাৰ এই শিক্ষক সংগঠনক জন্ম দিছিল তেওঁলোকক স্মৃতিচাৰণ আমি কৰিলোঁ। আৰু আমাৰ শিক্ষক সমাজত আমাৰ এনেকুৱা শিক্ষক আছিল যি চীন ভাৰত আক্ৰমণ আৰু আমাৰ অসমৰ অস্তিত্ব ৰক্ষাৰ কাৰণে সংগ্ৰামতো যোগদান কৰিছিল। তেওঁলোক শ্বহীদ সকলোকো আমি প্ৰণাম জনাই আমাৰ আজি কাৰ্যসূচী হ'ল। তাৰপিছতে আমাৰ পুথিভঁৰাল শিক্ষকসকলে নিজে লিখা আমাৰ আজি এটা পুথিভঁৰাল উন্মোচন কৰা হ'ল আৰু এটা আমাৰ যিসকল আমি কাৰ্য কৰি আছোঁ আজি ৭৫ বছৰে এই কাৰ্যসূচী আমাৰ গেলাৰী এটা উন্মোচন কৰিলে। আমাৰ উন্মোচন কৰিবলৈ আহিছিল আমাৰ ডাইৰেক্টৰ বাইদেউ ৰঞ্জনা সেনাপতি বাইদেউ আৰু তাৰপিছতে আমাৰ আজি এই নেক্সট কাৰ্যসূচী আমাৰ আৰম্ভ হৈছে। এই কাৰ্যসূচী আমাৰ আজি বিশেষভাৱে সতীৰ্থ সন্মিলন যিসকল শিক্ষকে আমাৰ এই জন্ম দি এই সংগঠনটোত ৭৫ বছৰ জয়ন্তীত আমাক কৰি দিলে তেওঁলোকক আমি নিমন্ত্ৰণ কৰিছোঁ। ইয়াত আমাৰ সাধাৰণ সম্পাদক সভাপতি উপসভাপতি আজীৱন সদস্য আৰু সম্পাদকসকল উপস্থিত আছে আৰু তেওঁলোকক লৈ এতিয়া আমাৰ সতীৰ্থ সন্মিলন আৰু তাৰ আগতে আমাৰ উদ্বোধনী ভাষণ প্ৰসংগত আমাৰ প্ৰাক্তন শিক্ষামন্ত্ৰী বৃন্দাবন গোস্বামী ডাঙৰীয়াই দাঙি ধৰিলে আৰু ইয়াৰ পিছতে ইয়াৰ পিছতে আমাৰ প্ৰাথমিক পৰ্যায়ত আমাৰ শিক্ষা কি ধৰণে বিস্তাৰ কৰি আজি পৰ্যন্ত আমি উপনীত হৈছোঁ তাৰ শিক্ষকসকলে কৰি যোৱা কাৰ্যৰ এটা বৰঙণি ইয়াৰ পিছতে আমাৰ এতিয়া আৰম্ভ সতীৰ্থ আৰু মাজতে আমাৰ সম্বৰ্ধনা অনুষ্ঠানো হৈ গ'ল। এই অনুষ্ঠানত আমাৰ প্ৰাক্তন কৰ্মকৰ্তাসকল আছিল আৰু বৰ্তমানৰ কৰ্মকৰ্তাসকলো আছে। কাইলৈ আছে আমাৰ মুকলি সভা আৰু আমাৰ মুকলি সভাত আমাৰ কাইলৈ আমাৰ মন্ত্ৰী ডাঙৰীয়া উপস্থিত থাকিব সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু মুকলি সভাতে আমাৰ আলোচনা হ'ব আৰু আমাৰ প্ৰাইজ বিতৰণো আছে আজিৰ দিনটো বিশেষভাৱে। আৰু কাইলৈ আমাৰ মুকলি সভাত বিশেষ বেছি আলোচনা নাই। আমাৰ কমাৰ্চ কলেজৰ প্ৰেক্ষাগৃহতে আমাৰ মুকলি সভাখন হ'ব আৰু কাৰ্যনিৰ্বাহক আমাৰ প্ৰতিনিধি সভা এখন ২ বজাৰ পৰা আৰম্ভ হ'ব অহাকালি। আজি আমাৰ আৰু এটা অনুষ্ঠান হৈ গ'ল বাটৰ নাট। আমাৰ ইয়াত বাটৰ নাট ইয়াত 2খন হ'ল আৰু ঠায়ে ঠায়ে 3খন আমাৰ বাটৰ নাট হৈছে। ষ্টুডেণ্টে 4খন কৰিছে আৰু শিক্ষকৰ মাজতো এখন বাটৰ নাট আমি প্ৰদৰ্শন কৰা হ'ল। বৰ্তমান শিক্ষা ব্যৱস্থাৰ ওপৰতে আমাৰ বাটৰ নাটৰ দিনটো আছে।